ইয়াৰ আগতে ভাৰতীয় জনতা পাৰ্টিৰ পৰাও ইয়াত অশোক সিংহী নিৰ্বাচিত হৈছে। ঠিক তেনেকে আজিৰ সময়ত অসমৰ চৌদিশে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ অসমৰ ৰাইজে চৰকাৰ বিচাৰিছে। এই সময়ত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পৰা অসম গণ পৰিষদৰ মনোনীত জীৱেশ ৰায়ক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু জীৱেশ ৰায় উদীয়মান এজন যুৱক, আমাৰ অট'নমাছ কাউন্সিলৰ তেওঁ CM, গতিকে সমাজৰ প্ৰতি তেখেতৰ যথেষ্টখিনি আৰু এই অঞ্চলৰ ৰাইজ আৰু জনগোষ্ঠীৰ প্ৰতি তেওঁৰ কণ্ট্ৰিবিউশ্যন আছে। আমি দেখিছোঁ ৰাইজে তেওঁক আদৰি লৈছে। এই ৮২ পাৰাত আমাৰ পুনৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী জীৱেশ ৰায় বিপুল ভোটত জয়ী হ'ব। আৰু তাতে আমি আজি দেখিছোঁ বহু কংগ্ৰেছৰ বৰ্তমান বিভিন্ন দায়িত্বত থকা ব্যক্তিয়ে আমাৰ দলত যোগদান কৰি সঁহাৰি জনাইছে আৰু তেখেতসকল সক্ৰিয়ভাৱে অসম গণ পৰিষদ দললৈ আহিছে। আজিৰ এই অনুষ্ঠানটোত আমি আৰু যথেষ্টখিনি উৎসাহিত হৈছোঁ আৰু আমাৰ দলটোক শক্তিশালী কৰিব বুলি আমি আশা কৰিছোঁ। স্যাৰ, অশোকৰ যিটো বিলাসীপাৰা সমষ্টি দুৰ্গ বুলি কোৱা হয়, এইটো পুনৰ উদ্ধাৰ হ'বনে? নিশ্চয় পুনৰ উদ্ধাৰ হ'ব। এইবাৰ নিশ্চিতভাৱে পুনৰ উদ্ধাৰ হ'ব। আপোনালোকে ইয়াত দেখিছে যিসকল ইয়াৰ মূল বিভিন্ন ঠাইত থকা মূল ব্যক্তি, বিজেপিতে হওক, সামাজিক ব্যৱস্থাতে হওক, অসম গণ পৰিষদতে হওক, সকলো আজি ইয়াত একত্ৰিত হৈছে। সকলো কথা নিজৰ মাজত থকা সকলো পাৰ্থক্য বাদ দি ইয়াত একত্ৰিত হৈছে। সকলোৱে পণ মেলিছে যে এই আসনখন পুনৰ মিত্ৰজোঁটৰ আসন হিচাপে পাবৰ বাবে। আজি বিশেষকৈ যিমানখিনি জইন কৰিছে আটাইখিনি কংগ্ৰেছজন আৰু ইয়াৰ প্ৰতিষ্ঠিত কিছু ব্যৱসায়ী ব্যক্তি যিসকলে ইয়াত সমাজত নেতৃত্ব লৈ আছিল, তেখেতসকলে যোগদান কৰিছে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।